মৰিগাঁৱত বাপতি সাহোন ৰঙালী বিহুৰ ব্যাপক উৎসাহ সমন্বয় ছোৱালী বিহু হুঁচৰি দলৰ অন্তিম আখৰা সম্পন্ন। প্ৰকৃতিৰ বুকুলৈ বসন্ত নামি অহাৰ লগে লগে এতিয়া সমগ্ৰ ৰাজ্যতে বিৰাজ কৰিছে এক উখল মাখল পৰিৱেশ। অসমীয়াৰ প্ৰাণৰ ৰূপানৰ হেঁপাহৰ ৰঙালী বিহুটিক আদৰিবলৈ গাঁৱে ভূঞে নগৰে চহৰে এতিয়া বিহুৱতীৰ ব্যস্ততা তুংগত। ইয়াৰ ব্যতিক্ৰম নহয় মৰিগাঁও জিলাও। জিলাখনৰ আকাশ বতাহ এতিয়া ঢোলৰ গুমগুমনি আৰু পেপাৰ লহৰত মুখৰিত হৈ পৰিছে। ইয়াৰ মাজতে মৰিগাঁও অন্যতম জনপ্ৰিয় সাংস্কৃতিক গোষ্ঠী সমন্বয় ছোৱালী বিহু হুঁচৰি দলে আজি তেওঁলোকৰ দীৰ্ঘদিনীয়া প্ৰস্তুতিৰ অন্তিমটো আখৰা অতি উৎসাহ আৰু উদ্দীপনাৰে সম্পন্ন কৰে। উল্লেখ্য যে যোৱা প্ৰায় এমাহ ধৰি এই বিহুৱতীৰ দলটোৱে বিহুৰ স্বকীয়তা আৰু পৰম্পৰা ৰক্ষা কৰি চলাই আহিছিল নিৰন্তৰ সাধনা। আজি অনুষ্ঠিত হোৱা শেষৰটো আখৰাত বিহুৱতীসকলৰ নিপুণ নাচোন আৰু হুঁচৰিৰ পথচালনাই এক নান্দনিক পৰিৱেশৰ সৃষ্টি কৰে। এই দলটোৰ আটাইতকৈ আকৰ্ষণীয় দিশটো হ'ল ইয়াৰ নামৰ দৰে ইয়াত থকা সুন্দৰ সমন্বয়। কেৱল মৰিগাঁও জিলাৰে নহয় বৰঞ্চ অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় অৰ্ধ শতাধিক বিহুৱতীয়ে এই দলটোত অংশগ্ৰহণ কৰিছে। উজনিৰ পৰা নামনিলৈ বিভিন্ন জিলাৰ পৰা অহা এই যুৱতীসকলে একেখন মঞ্চতে বিহুৰ চৰ্চা কৰি অসমীয়াৰ মাজত থকা একতাৰ নিদৰ্শন দাঙি ধৰিছে। আজিৰ এই অন্তিম আখৰা অনুষ্ঠানত দলটোৰ উদ্যোক্তাসকলে সংবাদ মাধ্যমৰ আগত জানিবলৈ দিয়ে যে আধুনিকতাৰ ধামখুমীয়াত যাতে বিহুৰ মৌলিকতা হেৰাই নাযায় তাৰ প্ৰতি লক্ষ্য ৰাখিয়ে তেওঁলোকে বিহুৱতীসকলক বিশেষভাৱে প্ৰশিক্ষণ দিছে। আজিৰ আখৰা সামৰণি পৰাৰ লগে লগে বিহুৱতীসকলে এতিয়া সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে বিহুৰ দিনকেইটা মঞ্চ কপাবলৈ। আখৰা কেতিয়াৰ পৰা চলাইছিলে? আখৰা আজি 20 দিনৰ পৰা চলি আছে। 20 দিন আজি শেষৰ দিন কমপ্লিট হৈছে অলৰেডি। মই ভাবোঁ যে অসমবাসী ৰাইজক অনুৰোধ কৰিছোঁ সকলোৱে যাতে আগবঢ়াই নিবলৈ আশীৰ্বাদ কৰে তাৰে মই কামনা কৰিছোঁ। আৰু বিহুটো আহি আছে আনন্দত। বিহুলৈ মাত্ৰ 3টা দিন বাকী আছে। 3টা দিন মাজত বাকী আছে, বেছি দিন নাই। সমন্বয় ছোৱালী কেৱল বিনোদনৰ বাবেই নহয় বৰঞ্চ নতুন প্ৰজন্মৰ মাজত বিহু কৃষ্টিৰ শুদ্ধ ৰূপটো প্ৰসাৰিত কৰাৰ লক্ষ্যৰে গঠন হোৱা এই সমন্বয় ছোৱালী বিহু হুঁচৰি দলক লৈ এতিয়া সমগ্ৰ মৰিগাঁও জিলাতে চৰ্চা লাভ কৰিছে। বিহু এই আনন্দই জিলাখনৰ সামাজিক আৰু সাংস্কৃতিক বান্ধোন অধিক কটকটীয়া কৰি তুলিব বুলি সচেতন মহলে আশা ব্যক্ত কৰিছে। মৰিগাঁৱৰ পৰা চন্দন হিৰৰ ৰিপৰ্ট, লোকেল 18।